যোৰহাটৰ নাওশলীয়া গাঁৱত অৱস্থিত MBF ইটাভাটাত কিশোৰী নিৰ্যাতনৰ ঘটনাৰ নাটকীয় পথ পৰিৱৰ্তন। উল্লেখযোগ্য যে কিশোৰীগৰাকীৰ দেউতাক গুলা হুছেইন আৰু মাতৃয়ে অকলে এৰি যোৰহাটৰ পৰা ধুবুৰীলৈ দুয়ো বেলেগে বেলেগে গুচি গৈছিল। মাতৃ গৈছিল 6 এপ্ৰিল তাৰিখে আৰু পিতৃ গৈছিল 10 মে তাৰিখে। পিতৃ গুলা হুছেইনে মালিকপক্ষক 2,44,000 টকা দিবলৈ আহিছিল। নাটকীয়ভাৱে গুলা হুছেইন পলায়ন কৰি নাবালিকা কিশোৰীক নিৰ্যাতন চলোৱা আৰু মোবাইল ভাঙি পেলোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে যদিও কিশোৰীগৰাকীৰ দেউতাক গুলা হুছেইনৰ অভিযোগ নস্যাৎ কৰিছে মালিকপক্ষই। মালিকপক্ষৰ মতে প্ৰায় 20 দিন ধৰি কিশোৰীগৰাকীক নিবলৈ গুলা হুছেইনক আহ্বান জনোৱাৰ পিছতো নিবলৈ নহাৰ বাবে মেনেজাৰগৰাকীয়ে স্থানীয় পুলিবৰ আৰক্ষী চকীত বিষয়টো অৱগত কৰে। পুলিবৰ আৰক্ষী বিষয়াৰ পৰামৰ্শ মতে মহামান্য আদালতত নটাৰী চুক্তিনামা কৰি বনুৱা চৰ্দাৰ তথা মোমেক চাহাউদ্দিন শেখৰৰ লগত ধুবুৰীলৈ প্ৰেৰণ কৰে। ইটাভাটাৰ বিভিন্ন জনৰ পৰা পোৱা ভাষ্য অনুসৰি কিশোৰীগৰাকীক ইটাভাটাৰ মালিকপক্ষই কোনো মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰা নাই। কেৱল নাটকীয়ভাৱে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন নাইকিয়া কৰি মালিকপক্ষক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ এনে অপপ্ৰচাৰ কৰিছে বুলি মেনেজাৰগৰাকীয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক AIN লাইভ। যোৱা 2025 28 জুনৰ দিনা তেওঁলোকে ইয়াত আহিছে। আমাৰ ইয়াত যিটো ডকুমেণ্টছ এতিয়া তেওঁলোকে 1.5 বছৰ বুলি কৈছে, এতিয়া 1 বছৰ সম্পূৰ্ণ হৈছে, সেইটো সম্পূৰ্ণ মিছা কথা। আৰু যিজনী ছোৱালীক আপোনালোকে ইয়াতে আবদ্ধ কৰি ৰাখিছে বুলি কৈছে, সেইটো নহয়। আচলতে ছোৱালীজনীৰ দেউতাক গোলা হুছেইন মালিকৰ পৰা 3,73,150 টকা পইচা অগ্ৰিম ধন ল'লে কাম কৰিম বুলি। কেতিয়া লৈছিলে? মাজে মাজে 50,000, 60,000, 80,000, 30,000 এনেকৈ লৈ থাকে। পইচাটো লৈ মাত্ৰ 84,250 টকা পইচাৰ কাম কৰিলে। 2,88,870 টকা পইচা দিবলৈ বাকী থাকিল। উক্ত বাকী থকা পইচাটো মহামান্য যোৰহাট আদালতত নোটাৰী যোগে মালিকক পৰিশোধ কৰিম বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছত যোৱা 10 মে দিনা মানুহটো ইয়াৰ পৰা ছোৱালীজনী এৰি থৈ গুচি যায়। ফোন যোগাযোগ কৰাৰ পাছত আমাক পইচা যোগাৰ কৰিম, দিম, এনেকুৱা তেনেকুৱা কৰাৰ পাছত লাষ্টলৈ আমাক ভাবুকি দিয়ে। নিদিলে কি কৰিবি, হিম্মত কি আছে দেখা, এনেকুৱা কথা কিছুমান কয়, যাৰ বাবে আমি আকৌ আদালতক কাষ চাপি ইতিমধ্যে আমাৰ CR কেছ প্ৰস্তুত হৈ গ'ল। 17 তাৰিখ যোৱা 30 কালি ইতিমধ্যে কেছ ফাইল হৈ গৈছে তেখেতৰ ওপৰত। এইটো আদালতে কি বিচাৰ প্ৰক্ৰিয়াত চকে নাজানো, কিন্তু ছোৱালীজনীৰ ওপৰত যিটো আপোনাৰ মিছা অভিযোগ দিছে ইয়াত ৰাখি থৈছোঁ বুলি, সেইটো নহয়। তেওঁলোকৰ নিজা ইছলাম ধৰ্মৰ দুটা পৰিয়ালৰ লগত তেওঁ এৰি থৈ যায়। সেই সম্পৰ্কে মোক সুধিব নালাগে। তেওঁলোকৰ নিজা গাঁৱৰ, নিজা ধৰ্মৰ, নিজা গাঁৱৰ, নিজা জিলাৰ, নিজৰ সম্প্ৰদায়ৰ মানুহক সোধক। যদি কিবা কাৰণে আমি তেওঁলোকক কিবা হেৰাছমেণ্ট কৰিছোঁ বুলি ভাবে, যদি খাব ল'বলৈ কিবা দিয়া নাই, ছোৱালীজনী কিবা টৰ্চাৰ কৰিছোঁ বুলি কয়, তেওঁলোকে কওক। তাৰপিছত আমি দুখী হ'ম তাৰ কাৰণে যদি সদায়। কিন্তু একো তথ্য নজনাকৈ এনেকুৱা ভুৱা তথ্য প্ৰচাৰ কৰি আমাৰ সমাজত আমাৰ ইমেজটো বেয়া কৰাত আমি অলপ দুখ পাইছোঁ। তেওঁ কৈছে এখন উকা কাগজত চহী কৰাইছিলে আৰু প্ৰায় 2.5 লাখ টকা ডিমাণ্ড কৰি আহিছিলে। আপুনি যদি চাই মই দেখুৱাওঁ, উকা কাগজ নহয়, এইখন যোৰহাট মহামান্য আদালতত তেওঁলোকে স্বাক্ষৰ পইচা দিম বুলি চুক্তি কৰা এখন চুক্তিপত্ৰ। চাওক, এইখনতো উকা কাগজ নহয়, এইখন মহামান্য যোৰহাট আদালতে নোটাৰী কৰা। এইখনতো ৰাতি কৰিব নোৱাৰে, দিনত কৰা কাম। এইখিনি আমি মিছা কথা কৈছোঁ নি? আমি মিছা কথা ক'লে এই কাগজখন মিছা কথা ক'ব নোৱাৰে। বিচাৰটো মই আপোনালোকৰ দিলোঁ, সিদ্ধান্ত আপোনালোকৰ। আপোনাৰ নামটো? মোৰ নাম ডিম্বেশ্বৰ বৰা। মই ইয়াৰ মেনেজাৰ। যি 4 মাহৰ এটা কথা কৈছে, 4 মাহ ধৰি এগৰাকী কিশোৰীগৰাকীক তেওঁ জীয়েকক আবদ্ধ কৰি ৰাখিছে বুলি কৈছে। 4 মাহ তেখেত পলাই গৈছে যোৱা 30 তাৰিখৰ দিনা। 20 দিন 21 দিন হৈছে আজি। তেওঁ কৈছে মোবাইল ভাঙি পেলাইছে, ছোৱালীৰ সৈতে তেওঁ কথা পাতিব পৰা নাই। তেওঁ মোবাইল আমাক দিয়াই নাই। মোবাইল তেওঁৰ লগত আছে। কাৰোবাৰ মোবাইল কোনোবাটো ল'ব, তেওঁৰ মোবাইল তেওঁৰ লগত আছে। ছোৱালীৰ হাতত তেওঁ মোবাইল নাই। আৰু লগত তেওঁলোকৰ নিজা মানুহ আছে, সুধি চাওক। আৰু 10 তাৰিখে পলাই গৈছে, আজিতো আজি 1 জুলাই নেকি? আজি 1 তাৰিখ, তেতিয়াহ'লে আপোনাৰ 20 তাৰিখে 21 দিন হৈছে। 2.5 মাহ কেনেকৈ হ'ব পাৰে? আপুনি তেখেতসকলৰ লগত থকা মানুহ সোধক, তেখেতসকলৰ নিজা গাঁৱৰ মানুহ আছে, সুধি চাওক কথাখিনি। এই পৰিয়ালকেইটাক কোনে আনিছিলে ইয়ালৈ? পৰিয়ালকেইটাক তেওঁলোকৰ সেই যিজন গোলা হুছেইন, তেওঁ জেঠীয়েক চাহাজুদ্দিন শেখ, তেওঁ চৰ্দাৰ,
তেওঁ আজি পূৰ্বেও আমাৰ ইয়াত ভালে কেইবছৰ ইয়াত শ্ৰমিক যোগান ধৰিছিলে। এইবাৰো তেওঁলোকে তেওঁ সেই চৰ্দাৰজনে আনিছিলে। কিমান দিন ধৰি পেলাই চৰ্দাৰ কৰি আছে? না আগত 4-5 বছৰ বা 8-10 বছৰ আগত কৰিছিলে, কিন্তু মাজতে 2-3-4 বছৰ তেখেত অফ থাকিল। এইবছৰ আকৌ পুনৰ আমাৰ ইয়াত লেবাৰ দিছিলে। যোৱা 28/6/2025 ইয়াত লেবাৰ দিছে। ছোৱালীজনৰ একো হোৱা নাই। ছোৱালীজনীয়ে তাৰ দেউতাৰ লগত ভোটত আহিছিলে। তাৰ দেউতাই আৰু তাৰ মায়ে কাম কৰিছিলে। এইবাৰ হিচাপ কিতাপ কৰাৰ পিছত ইহঁতে গিৰণী হৈ আছিলে। তাৰ এগ্ৰিমেণ্ট কৰা হয়। এগ্ৰিমেণ্টৰ পিছত 1 সপ্তাহ তাই টাইম লয়। 1 সপ্তাহ পিছত মই পইচাখিনি মালিকক বুজাই দি মই গুচি যাম মোৰ ফেমিলি লৈ। তাৰমানে ফেমিলি নাছিলে, তাৰ ছোৱালীজনী আছিল। তাৰপিছত এইবাৰ 10 তাৰিখে ই ছোৱালীটোক এৰি গুচি যায়। 10 তাৰিখৰ পৰা এই আবুল নামৰ এজন মানুহ আছে, তাৰ ফেমিলিৰ লগত ছোৱালীজনক মালিকে থৈ দিয়ে। তাৰ খাবলৈ বা কিবা অসুবিধা মাৰপিট, এইটো এই বাঙালদবাৰে হয়। ইয়াতে কাম কৰি আছিলে। এতিয়া মালিকের কথা যে কৈছে যে খাবলৈ দিয়া নাই, মারধর কৰিছে, এইটো সব মিছা। এতিয়া আমি মালিকৰো আমি খাওয়া নাই বা এই গোলাপ হোসেনৰো আমি খাওয়া নাই। আমি গোলাপ হোসেনৰো মিছা কথা ক'ব নোৱাৰিম, মালিকৰো নোৱাৰিম। যেটো আমি দেখিছোঁ সন্মুখত, তাক একো মারধর কৰা নাই, তাক খাবলৈ কিবা কষ্ট দিয়া নাই। আৰু মালিকে যেটো ইহঁতক খোৰাকি দিছিলে, খোৰাকি বাদ মালিকে যেতিয়া আহিছে, মালিকে সুধিছে কিবা খালি নে, কিবা খাবলৈ আছে নে, বোলে আছে। আৰু মালিকে যাওয়াতে 200-300 টকা ইহঁতক এক্সট্ৰাকে মাংস খাবলৈ দি গৈছে। অত্যাচাৰ কৰাটো মিছা মানে? মিছা, অত্যাচাৰ কৰা নাই। শুকা কাগজত কিবা চহী নাই নাই নাই। ইহঁতে 4জন আছিলে ফেমিলি। এই গোলাপ হোসেনটো অকলে নাছিলে নহয়, 4জন ফেমিলি আছিলে। 4জন ফেমিলিয়ে লগত গ'ল, যাই এগ্ৰিমেণ্ট কৰিলে। 1 সপ্তাহ টাইম ল'লে কোৰ্টত পইচাটো ঘূৰাই দিব বুলি। 2টা ফেমিলি পইচাটো ঘূৰাই দি গুচি গ'ল। আৰু এই 2টাহে আছে, এই গোলাপ হোসেন আৰু আবুল কাশেম। মানে এইটো এটা চক্ৰই ব্লেকমেইলিং কৰিছে নেকি আপোনাৰ মালিকৰ বিৰুদ্ধে? কিবা ষড়যন্ত্ৰ নেকি? এতিয়া দাদা চাওক, এইটো ইহঁতে কি ভাবিছে কি ভাবা নাই, আমিতো মালিকক বেয়া পোৱা নাই। মালিকে যে আমাক কিবা বেয়া কৰিছে, আমিওতো আছোঁ ভোটাৰখনত কাম কৰি না। ময়ো আজি 9 মাহ হ'লোঁ। মালিকটো আমাক কেতিয়াও বেয়া বুলি কোৱা নাই, কিবা এটা ধমকিও দিয়া নাই। 20 দিন হলো এৰি থৈ গৈছে। কোনে থৈ গৈছিলে? তাৰ বাবা এৰি থৈ গৈছে। আমাৰ লগতে আছিল। মালিকে কিবা অত্যাচাৰ? মালিকে আকৌ কষ্ট দিয়া নাই, খোৰাকিটোকে ঠিকেই দিছে, খোৱা দোৱা ভালেই দিছে। মালিকে কিবা সুদা কাগজত চহী কৰে নেকি? না একো নকৰাই। কোৰ্ট এগ্ৰিমেণ্ট হয়? এগ্ৰিমেণ্ট কৰিছিল হয় কোৰ্টত। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।